Guys, আছুহি মই মানে বুবুদাৰ দোকানত কি বুলি কয় মানে ভাল নামটো আমি বুবুদাৰ দোকান বুলিয়ে জানো ইনে নামটো কি আমি কুমাৰ সাকে নহয় দোকানৰ নামটো বিএস এন্টাৰপ্ৰাইজ আমি বিএস এন্টাৰপ্ৰাইজত আছো মোবাইল এটা লৈছো কি লৈছো দেখাই আছো এফালে কৌশিক দা মোবাইল লৈছো 14C মানে 5G আৰু কাক দিম কি কথা আপোনালোক সকলোকে মানে আজি ভিডিঅ দেখাম অকমান বিশেষ মানে কয় নহয় নুপুৱাৰ বেদনাত মানুহে কান্দিব নালাগে কাৰণ কেতিয়াবা সেই বস্তুটো পোৱা যায় আৰু মই যাক দিম না তেওঁলোকে বিগত মানে 10-15 বছৰ কেবল কিপেড মোবাইল চলাই আছে মানে সকতি নাই বুলি নকওঁ আসলতে প্ৰয়োজন নাছিল এটা প্ৰয়োজন বৃদ্ধি হৈছে প্ৰয়োজন বৃদ্ধি হোৱাৰ কাৰণে ডাঙৰ মোবাইলৰ কথা চিন্তা কৰিছিল যদিও তেওঁলোকে ভাবিছিল প্ৰায় 7-8,000 লোৱা কথা অকমান বাজেট বাহিল 10,000 মান টকাত লোৱা হ'ল আৰু কথা বতৰা পাতি দিছো চাই দিছো বুলি তেওঁলোকে কৈছে আমি নাযাও তুমি লৈ আহিলে হ'ল মই মোবাইলটো দিম ৰিএকচন কি সকলো আজি ভিডিঅ দেখুৱাই আছো মই পালোহি এয়া আমাৰ ঘৰ মোবাইলটো আছে ইয়াতে জেনেৰেলি আৰু শুই যায় দেই এতিয়া মানে প্ৰায় 9:30 মান বাজিলে কিনো কৰি আছে চাওঁ মাত খাৰ দিওঁ কি ৰিএকচন আহে আপোনালোকক কম বাৰু মই লৈ যাওঁ ৰ'ব মোবাইলটো এইটো মোবাইল ইয়াতে আছে অ' খুৰী এই আজি অনা নহ'ল কাইলৈ আনি দিম নহয় পইচাটো নিবলৈ থাকিলে যে মই আচলতে আনিছোঁ বুলি কোৱা নাই কিহৰ যোৰহাটৰ এড্ৰেছটো মই দি দিম বাৰু ৰ'ব পাৰিব কেলে নোৱাৰিব আইও খালে নি ওট লাগি ধুলো যাইছে নেকি অঁ লৈ আহক এয়া শুনে আমাকৰ ঘৰ মোবাইল অঁ লুফিবলৈ লাজ লাগিব নি এইটো তোমালে নিহা নাখায় বইলে গ'লা এইটো